আসসালামু আলাইকুম। আমার ইসলাম দিন দৰদী সকল ভাই, আমি আজি এটা ভিডিঅ' দি আছোঁ মদিনা বুক ডিপো, ঠেলামৰা ডেইলি মাৰ্কেট, ডিষ্ট্ৰিক্ট শোণিতপুৰ, অসম। মদিনা বুক ডিপো দোকানৰ পৰা এটাই ভিডিঅ' দি আছোঁ, এটা কোৰাণৰ আয়াত। এই আয়াতটো নাজিল হৈছিল যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম মক্কা চহৰত যেতিয়া কাফিৰৰ অত্যাচাৰে, ইহুদীৰ অত্যাচাৰে বিপদত পৰিছিলে, তেতিয়া তেওঁৰ কোনো সহায়কাৰী নাছিলে। তেওঁৰ সহায়কাৰী একজনেই আছিলে, আল্লাহ পাক ৰাব্বুল ইজ্জত। তেওঁ তাত মোনাজাত কৰি ৰিকুৱেষ্ট কৰিছিলে যে আল্লাহ পাক ৰাব্বুল ইজ্জত, আমি যে এতিয়া ইমান বিপদত পৰিছোঁ, আমাৰ সহায়কাৰী কোনো নাই। আজি তুমি ব্যতীত আমাক সহায়কাৰী কোনো নাই। তুমি যি কৰিবা তোমাৰ ভৰসায় আমি আছোঁ। তেতিয়া আল্লাহ পাক ৰাব্বুল ইজ্জতে কোৰাণৰ দুটা আয়াত নাজিল কৰি দিছিলে যে হাবিব দোস্ত, আপুনি সূৰা নাছ আৰু সূৰা ফালাক এই দুটা আয়াত আপুনি পঢ়ক। জিব্ৰাইলক দি পেলাই পঞ্চাইছিলে খবৰ। জিব্ৰাইলে আহি দয়াল নবী মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামক কৈছিলে যে হাবিব, আপোনাৰ দোস্তে এই আয়াত নাজিল কৰিছে আপোনাৰ কাৰণে, আপুনি সূৰা নাছ আৰু ফালাক দুটা আয়াত পঢ়ক, আপোনাৰ বিপদ কাটি যাব, নাইকিয়া হৈ যাব। বিশ্ব মুমিন, মুছলমান, ইছলাম দিন দৰদী সকল, যদি আপোনালোকৰ বিশ্বাস আছে তেনেহ'লে এই আয়াতটো আপোনালোকে সংযোগ কৰক। এই আয়াতটো এই নক্সাটো আপোনালোকে সংযোগ কৰক মদিনা বুক ডিপোৰ লগত। আপুনি এই আয়াতটো যদি আপুনি লগত তাবিজ বনাই ৰাখে, আপোনাৰ যি ধৰণৰ যি কাৰণৰ বিপদ বালা মুচিবত দূৰ হৈ যাব। ইমানখিনি কৈ পেলাই মই বক্তব্যটো ৰাখিছোঁ। খুদা হাফিজ। আসসালামু আলাইকুম। জয় অসম।